নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্নিং এভৰিবডি। আজি ভাদৰ মাহৰ 13 তাৰিখ 30 আগষ্ট 2024 চন। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:04 আৰু সূৰ্যাস্ত আবেলি 5:43। বাৰ হ'ব শুক্ৰবাৰ। তিথি আজি হ'ব দ্বাদশী তিথি। ৰাতি 3:43লৈ দ্বাদশী তিথি, তাৰপিছত ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি দ্বাদশী তিথি হোৱা হেতুকে আজি আপুনি পুঁই শাক খোৱা নিষেধ। যদি মনত প্ৰশ্ন আহে খালেনো কি হয়, তেনেহ'লে মোৰ অন্য এটা ভিডিঅ' দিয়া আছে, কোন তিথিত কি আৰু কিয় খাব নাপায়, সেই ভিডিঅ'টো এবাৰ চাই ল'ব। ঠিক আছে, এতিয়া আহিছোঁ নক্ষত্ৰ। আজি নক্ষত্ৰ হ'ল পুনৰ্বসু নক্ষত্ৰ। ৰাতি 8:33লৈ যোগ হ'ব বেটিবাদ যোগ। ৰাতি 9:19লৈ কৰণ। দিনৰ 3:45লৈ কৌলভ কৰণ। ৰাতি 3:43লৈ তৈতিলকৰণ, তাৰপিছত কৰকৰণ। জন্মত আজি যিসকল জাতক জাতিকা জন্ম হ'ব তেওঁলোকৰ হ'ব মিথুন ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু মিথুন ৰাশি হিচাপে আদ্য আক্ষৰ হ'ব ক, দ্বিতীয় ছ আৰু ঘ। দিনৰ 2:26 পিছত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ। ৰাতি 8:33 পিছত বিংশোত্তৰী শনিৰ দশা। কৰ্কট ৰাশি হিচাপত হ'ব হ আৰু মূৰ্ধন্য ড। মৃত্যুত ত্ৰিপাদ ড। ৰাতি 8:33 পিছত একপাদ যোগ। ৰাতি 3:43 পিছত কোনো দোষ নাই, যাত্ৰা আৰু শুভকৰ্ম নাই। আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আজিৰ পৰা মানে আজি যিসকলৰ জন্মদিন তেওঁৰ কাৰণে এইটো, আজিৰ পৰা 48 দিন মানে 48 ডেইজ আপোনাৰ দাম্পত্য জীৱন, শিক্ষা দীক্ষা, ব্যৱসায় বাণিজ্য, ধন সম্পত্তি, টকা পইচা সকলো দিশৰ পৰা শুভ দেখা যায়। 48 দিন, আজিৰ পৰা 48 দিন আপোনাৰ ভাল, মানে আজি যাৰ জন্মদিন তেওঁৰে দেই। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি কালাৰ, লাকি নাম্বাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া শুনক আজিৰ ৰাশিফল। আজি আপোনাৰ দিনটো কেনেকুৱা যাব। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, মানে তেওঁলোকৰ নামৰ প্ৰথম আখৰ হৈছে অ, আ, ল। যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো বেছ সুকলমে পাৰ হৈ যাব। আজি আপুনি সাধু সন্ন্যাসী সৎসংগ আপুনি লগ পাব। তাৰ পৰা দুই এটা দিহা পৰামৰ্শ লওক, আপোনাৰ বাবে মংগল হ'ব। আৰু 2 টকা গুৰু দক্ষিণা দিয়ক। ঠিক আছে, তাৰপিছত হৈছে বৃক্ষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ই, উ, ব ৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ মনত প্ৰেম প্ৰীতিৰ ভাৱ জাগিব। আজি আপুনি প্ৰিয়জনলৈ কিছু নতুন বস্তু আনিব পাৰে। আজি আপোনাৰ প্ৰিয়জনলৈ মৰম চেনেহ বাঢ়িব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আদ্যাক্ষৰ হ'ল ক, দ্বিতীয় ছ আৰু ঘ। যিসকলৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ, ঘৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। এতিয়া শুনক মিথুন ৰাশিৰ আজিৰ দিনটো কেনে যাব। মিথুন ৰাশিৰ আজিৰ দিনটো বেছ ভাল। আজি আপুনি হঠাতে টকা পাব পাৰে।
টকা হেৰাইও পাব পাৰে, লটাৰীটো ধন লাভ হ'ব পাৰে, নাইবা আপুনি কৰ্মস্থানতো লাভ বহুত পাব পাৰে। গতিকে আজি আপোনাৰ দিনটো অৰ্থ লাভৰ যোগ দেখা যায়। ঠিক আছে। তাৰপিছত আহিছোঁ সিংহ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। এতিয়া শুনক সিংহ ৰাশিৰ আজিৰ দিনটো কেনেকুৱা যাব। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যিকোনো কাম কৰোঁতে খৰধৰ নকৰিব, লাহে ধীৰে কৰক, ভাবি চিন্তি ধীৰ স্থিৰভাৱে আপুনি কাম কৰক, আপোনাৰ মংগল হ'ব। তাৰপিছত হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ প আৰু মূৰ্ধন্যৰে আৰম্ভ হোৱা ব্যক্তিসকল হৈছে কন্যা ৰাশি। এতিয়া শুনক কন্যা ৰাশিৰ আজিৰ দিনটো কেনেকুৱা যাব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি মানে জটপট কৰি কাম নকৰি ভাবি চিন্তি কাম কৰক। আজি আপোনাৰ মূৰটো অকণমান গৰম হৈ থাকিব পাৰে, গতিকে আপুনি সাৱধান থাকক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰাখক। ঠিক আছে। তাৰপিছত আহিছোঁ তুলা ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্ত্যৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি। এতিয়া শুনক তুলা ৰাশিৰ আজিৰ দিনটো কেনেকুৱা যাব। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে মান সন্মান, কৰ্মত খ্যাতি যশস্যা, ধন সম্পদ আজি লাভৰ যোগ দেখা যায়। গতিকে তেওঁ সম্পূৰ্ণ মিলে আজি আপোনাৰ দিনটো মংগলজনক, আজি আপোনাৰ দিনটো ভাল। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰটো হৈছে দন্ত্য ন আৰু 29 জ। যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন আৰু 29 জৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ সন্দেহৰ ভাৱ আহিব পাৰে, গতিকে সন্দেহ কৰি লাভ নহ'ব। আপুনি যি সন্দেহ কৰিবলৈ ওলাইছে আপোনাৰ এইটো সন্দেহটো ঠিক নহয় আৰু মনলৈ অযথা চিন্তা আহিব পাৰে, গতিকে এইবিলাক ভাবি চিন্তি লাভ নাই। নিজৰ কৰ্ম মনোযোগেৰে নিজৰ কৰ্ম কৰক, আপোনাৰ তাতে মংগল হ'ব। তাৰপিছত হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল মানে ফ ভ দন্ত্য ধৰে যিসকলৰ নামৰ প্ৰথম আখৰটো হয় তেওঁলোকৰ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো মানে যি কৰ্মস্থান আছে কৰ্মস্থানলৈ যাওঁতে বা কৰ্ম কৰোঁতে বেপাৰ বাণিজ্য কৰোঁতে আপোনাৰ বহুতো লাভালাভ হ'ব আজিৰ দিনটোত। গতিকে মনোযোগেৰে নিজৰ কাম কৰি যাওক, যাতে আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰটো হৈছে খ আৰু বৰ্গাজ। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গাজৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো মান সন্মান বৃদ্ধি, মানে মান সন্মান পাব। নিজৰ যি কৰ্ম কৰিছে কৰ্মত আপোনাৰ নাম আহিব। আজি আপুনি ধন টকা পইচা আজি আপুনি পাব। ঠিক আছে। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ নামৰ প্ৰথম আখৰটো হৈছে গ কালিব্যহ দন্ত্য হ। এই মানে কুম্ভ ৰাশিৰ নামৰ প্ৰথম আখৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে আনক সহজতে বিশ্বাস কৰি নল'ব, নহ'লে আপুনি ঠগ খাব পাৰে। গতিকে আজি আপুনি সতৰ্ক থকাটো উচিত হ'ব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্য দ প্ৰথম ছ নিয় আৰু দন্ত্য থৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মানে আনে লগ বন্ধুবিলাকে আজি আপোনাৰ সমালোচনা কৰিব পাৰে, নাইবা আপুনিও আনৰ সমালোচনা কৰিব পাৰে। গতিকে সমালোচনা নকৰি যি মানে নিজৰ কৰ্ম কৰি যাওক, তাত আপোনাৰ বহুত লাভৱান হ'ব। ঠিক আছে। আজি এতিয়া শুনক প্ৰতিকাৰ। আজিৰ প্ৰতিকাৰখিনি হ'ল, আজি শুক্ৰবাৰ, আজি কৰ্মস্থানলৈ আপুনি যাওঁতে মানে বগা বস্তু অকণমান খাই যাত্ৰা কৰক, যেনে বাটাচা, চেনি, গাখীৰ, এইবিলাক বগা বস্তু খাই আপুনি যাত্ৰা কৰক। আপোনাৰ সকলো ফালৰ পৰা আপোনাৰ কামত সফলতা লাভ কৰিব পাৰিব। আজিৰ লাকি নাম্বাৰ 3, 6, 8, 5 আৰু 1। মই আৰু এবাৰ কৈছোঁ, আজিৰ লাকি নাম্বাৰ 3,
6851 আৰু আজিৰ লাকি কালাৰ হৈছে মানে হোৱাইট মানে বগা আৰু ক্ৰীম ৰং আৰু হ'ল পাতল নীলা আজিৰ শুভ ৰং। তাৰপিছত হৈছে প্ৰতিকাৰটো কোৱা হ'ল মানে আজি শুক্ৰবাৰ, আজি আপুনি যাত্ৰাৰ সময়ত বগা বস্তু খাই যাওক, আপোনাৰ কামত সফলতা আহিব। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ অকণমানো যদি উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখিব। আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ দিনটো যেন শুভ হয় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।